তো গাইজ বৰ্তমান মই আছোঁ পদ্মনাথ মন্দিৰ, যোনটো বৰ্তমান ঋষিকেশত থাকে। সেই ঋষিকেশতে এই মন্দিৰটো আছে। তাতে আহিছিলোঁ আৰু তাত গোটেইখিনি বেৰতে হিন্দী লিখা আছে। কিবা নহয় কিবা মানে যোনবিলাক ভাগৱত গীতা ন, সেই ভাগৱত গীতা যোনবিলাক লিখা থাকে সেইবিলাক আমাৰ ইয়াৰ মন্দিৰটো বেৰতো মানে ৱালত লিখা আছে হিন্দীত। আৰু মোৰ এটা শব্দ মোৰ মনত আছে, সেই শব্দটো হ'ল যে হিন্দীতে আছিলে কিন্তু মই অসমীয়াত কৈছোঁ যে ভাগৱত মানে 3 বছৰ 3 সাল মানুহে তপস্যা কৈ যিমান কঠিন তাতকৈ সহজ হ'ল ভাগৱত গীতা যোনে পঢ়ে তাৰপিছত গৈ পেলাই শুনিব লাগে, বা নিজেও যদি ভাগৱত গীতা পঢ়েও তেতিয়া মানে ভগৱানৰ লগত মানে কণ্টেক্ট কৰিব পাৰে, মানে ভগৱানৰ লগত সহজে মানে ভগৱানৰ লগত কথা পাতিব পাৰে বা ভগৱানৰ লগত হেৰি কৰিব পাৰে, মানে মিলিব পাৰে। তেতিয়া সেইকাৰণে মানে বেৰত একচুৱেলি ৱালত লিখি দিছিলে যে মানে ভাগৱত গীতা সেই কিবা সেনেকুৱা এইটো লিখি দিছিলে, মানে মোৰ মনত আছিলে, সেইটো কৈ দিছোঁ আপোনালোকক। আৰু এটা কিবা এটা আছে, যিহেতু তাত মই দেখাইছিলোঁ যে প্ৰতিটো বস্তুতে ভগৱানৰ বাসস্থান থাকে। মানুহে হওক, গৰুৱে হওক, দুখীয়া হওক, ধনী মানুহ হওক, সকলোতে যিহেতু ভগৱান থাকে। এজন অসুস্থ মানুহ ধন পাণ মন চন এতিয়া আউল ধৰিব লাগে, যিহেতু মানে ভগৱান নিজে আহিছে বুলি সেনেকৈ ধৰিব লাগে, আউল ধৰিব লাগে সেনেকুৱা। মানে এই যোনটো এতিয়া আমাৰ মন্দিৰ আছিলে পদ্মনাথ মন্দিৰ, সেইটো তাৰ ভিতৰতে মানে আছিলে। আৰু সেইখিনি তাত ভিডিঅ' কৰা মানে মানা আছিলে, চ' ভিডিঅ'খিনি কৰা নহ'ল ভালকৈ, সেইকাৰণে চাৰধাম। আৰু আমি ইয়াৰ পিছত আমি যাম বদ্ৰীনাথ যাম ইয়াৰ পিছত। আৰু চাওক মোৰ আগত আছে আইতাৰ আগত আছে মামীৰ আগত আছে আধাৰ মামা, মানে মোৰ মামা। আৰু মোৰ পিছত আছে মা, মাৰ পিছত আছে পাপা। এনেকৈ আমি এতিয়া বৰ্তমান খোজকাঢ়ি গৈ আছোঁ। আৰু এটা ভিডিঅ' আমি দিছিলোঁ যে লক্ষ্মণ ঝুলা, যোনখন লক্ষ্মণ ঝুলা যোনখন দলংখন সেইখন দেখুৱাইছিলোঁ যে, এতিয়া সেইখনেদি আমি যোনটো ঋষিকেশ যোনটো সেইখিনি জেগা আমি চাবলৈ আহিছিলোঁ। আৰু এতিয়া সেইখন যোনখন দলং, যোনখন ঋষিকেশৰ যোনখন লক্ষ্মণ ঝুলা, সেইখনেদি আকৌ যাম এতিয়া। এই আছা দীঘলীয়াকৈ তোমাৰ ইয়াতলৈ মই ভিডিঅ' কৰিছোঁ। এইখনে হ'ল লক্ষ্মণ ঝুলা। আৰু এতিয়া আমি এইফালে গৈ আছোঁ, মাজেদি একচুৱেলি মাজেদি মানুহখিনি যায়, আৰু এইটো ছাইডেদি যোনবিলাক স্কুটি সেইবিলাক যায়। আৰু এনেকৈ মই ভিডিঅ' কৰিছোঁ। আৰু এইফালেও স্কুটিবিলাক আহে, আৰু মাজেদি কেৱল মানুহখিনি অহা যোৱা কৰে। 3টা ৰাস্তা আছে, ৰাইট এণ্ড স্কুটি এণ্ড বাইক অহা যোৱা, আৰু তাৰ মাজতে মানুহখিনি অহা যোৱা 3টা ৰাস্তা বনাই থৈছে, দেখিছেনে কি ধুনীয়াকৈ। আৰু এনেকুৱা মানে আছে তলৰ পানী আছে, যোনটো পানী সেউজীয়া পানী, য'ত ব'টিং কৰিব পাৰে, যোনটো আমি ৰিভাৰ বুলি কয়, ৰিভাৰ ৰাইডিং বুলি কওঁ, যোনটো আমি অসমীয়াত ব'টিং কওঁ। মানে এইটো গংগাই, গোটেইখিনি মানে গংগা পানী। আৰু এইবিলাক চাওক মাহঁতে আহি আছে, মা আইতা পিছৰ ফালে কোনে চাওক। আৰু এই চাওক এনেকৈ এটা চাইছকৈ ভিডিঅ'টো কৈছোঁ, ছোৱালীবিলাকে ফটোৱা ফটো উঠি আছে। ছোৱালী মানে নহয় আৰু চবেই মানে আল্টিমেটলি ল'ৰা হওক ছোৱালী হওক মা দেউতা হওক সকলোৱে মানে ফটো উঠি আছে, পুৱা ফটো উঠিছে গাইজ। বহুত মানে কৈছোঁ নহয় আল্টিমেটলি মানে বহুত মানে হেপী, কাৰণ এনেকুৱা এটা ভিডিঅ' আপোনালোকৰ আগত মই প্ৰস্তুত কৰিব পাৰিছোঁ, সেইটো কাৰণেও এটা হেপী। আৰু প্ৰথম হেপীটো কাৰণ মই নিজে ভিজিট কৰিবলৈ পাইছোঁ, মানে নিজে জেগাখিনিত যাবলৈ পাইছোঁ, সেইটো কাৰণে বহুত মানে হেপী। আৰু ছেকেণ্ড আপোনালোকক ভিডিঅ'টোত দেখাবলৈ পাওঁ মই, হয় নহয়। আৰু এইখনেই হ'ল লক্ষ্মণ ঝুলা। আৰু দলংখন চাওক না, কি যে মজা, বহুত ভাল লাগিছে। ইয়াত মানে বাহিৰত বিভিন্ন ধৰণৰ জেগাৰ পৰা মানুহবিলাক আহে চাবলৈ। হাৰিয়ানাৰ পৰা হ'ল, উত্তৰ প্ৰদেশ হৈ গ'ল, তাৰপিছত লণ্ডন, এনেকুৱা জেগাৰ পৰা আহে, জাপানৰ আহে, চাইনা আহে, এনেকুৱা বহুত জেগা মানুহ। এই তলে যে পানীবিলাক দেখিছে, তাতে ব'টিং হয়, ব'টিং মানে ব'টিং ৰিভাৰ মানে ব'টিং ৰাইডিং হয়, সেইবিলাক হয়। কি ধুনীয়া মজা। আৰু বহুত মানুহ আহে ইয়াত, ফটো বনাবলৈ আহে। আৰু মই আপোনালোকক এটা মই কথা কওঁ যে আমি ইফালে এখন হোটেলৰ এখনত মানে খাইছিলোঁ, কি বুলি কয়, জুচ খাইছিলোঁ। আৰু সেই জুচ খোৱা সেইখনত আমি মানে মানুহ কেইটামান লগ পাইছিলোঁ, ফেমিলি এটা লগ পাইছিলোঁ,
যোনটো ফেমিলি মানে একচুৱেলি গুজৰাটত থাকে আছিলে আকৌ গুজৰাটৰ পৰা আহি লণ্ডনত মানে থাকিব লৈছে মানে বহুত মানে ভাল একদম ভাল লগা দৃশ্য আৰু এইবিলাক ককা আহিছে ককাই হেল্ল' ককা এনেকৈ কৈছিলে এতিয়া চাওক এনেকৈ মই আকৌ মাজত পৰি গ'লোঁ এতিয়া খোজকাঢ়ি গৈ আছোঁ আৰু এনেকৈ ভিডিঅ'বোৰ আপোনালোকে চাই থাকিবচোন চাই থাকিলে কিবা এটা ভাল লাগে হয়নে মানে ভাল লাগে আৰু যদি ভিডিঅ'টো আপোনালোকে যদি চাই পচন্দ কৰিছে তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব এণ্ড सब्सक्राइब जरूर करें ना क्योंकि तभी आप लोगों को सपोर्ट मिलने का सपोर्ट मिलने से ये सब आप लोगों को हाई বুলি কৈছে এইফালে এনেকৈ দলংখন আছে দলঙেদি আমি একচুৱেলি যাব লাগিব আৰু আজি ভিডিঅ'টো যে মই এডিট কৰি আছোঁ আজি কেতিয়া জানে আজি হ'ল 13 নৱেম্বৰ ভিডিঅ'টো এডিটিং কৰি আছোঁ আৰু এইটো হৈছিল নেক্সট মাহৰ ভিডিঅ'টো নেক্সট মাহত ভিডিঅ' মানে দেৱালী আগে যোৱাই দি পাপাই লগ পালেহি পাপাই সিহঁতে লক্ষী আছিলে আৰু ইয়াত চাই বহুত ভাল লাগিল দিয়ক গাইজ বহুত মানে বহুত ভাল লাগিছে আৰু জিভাখনৰ মানে পাৰা আমাৰ গ'লোঁ মই খাওঁতে পকৰি খাওঁতে আমাৰ গৈছোঁ সেইকাৰণে মানে এনেকুৱা শব্দ হৈছে হয়তো আপোনালোকৰ মাজে মাজে কেইটামান শব্দ বুজি নাপাবও পাৰে তথাপিও কৈ দিছোঁ আৰু এয়া চব বজাৰ এয়া হ'ল ঋষিকেশ গোটেই মজা আৰু ভিডিঅ' কৰি ইমান ধুনীয়াকৈ ভিডিঅ' কৰিছোঁ ন আপোনালোকে চাইও ভাল পাব একচুৱেলি এনেকুৱা জেগাটোত যেতিয়া আপোনালোকে আহিব তেতিয়া প্ৰথম আহিয়ে মানে আপোনালোকৰ মনটো প্ৰথম খুচ হৈ যাব কাৰণ নতুন জেগা যেতিয়া আমি ভিজিট কৰোঁ বা আহোঁ তেতিয়া আমি নিজৰ মনটো যে বহুত মানে এক্সাইটমেণ্ট হৈ থাকে যে আমি আজি আহি পালোঁ দিল্লী কি আছে প্ৰথম আমি কি আছে দিল্লীত আছে লালকিল্লা চাব যাম মানে পুৱা একদম এক্সাইটমেণ্ট হৈ থাকে গাইজ আমি দিল্লীতো আমি যাম আৰু তাতো আমি মিউজিয়ামৰ আছে মিউজিয়ামৰ মই ভিডিঅ' কৰিম আৰু আপোনালোকক একদম মিউজিয়ামৰ ভিডিঅ'টো আপোনালোকক দেখুৱাই আছোঁ এই আছে মই আপোনালোকৰ চুলিখিনি একদম মুচি আঁচিব থাকিয়ে গ'ল গাইজ সেই চুলিখিনি সেনেকুৱাকৈ সেইকাৰণে এনেকুৱা হৈ আছে আৰু কি যে মজা লাগিছে আকৌ এবাৰ নেক্সট টাইম যাম বুলি ভাবিম আৰু নেক্সট টাইম যাম আৰু নেক্সট টাইম গ'লে এবাৰ একদম প্লেনত যাম এই মা পাপা আহি আছেচোন পাপা কোনফালে গ'ল পাপা নাই যে এই ক'ৰবাত গ'ল আকৌ এতিয়া আকৌ বিচাৰিব যাব লাগিব এতিয়া কি যে হ'ব চাইফালে দেখুৱাই আছোঁ কোনো এফালেও নাই পাপাই কোনফালে গ'ল বা বিচাৰিব লাগিব গাইজ টেনশ্যন এনেকৈ ফুৰিব আহিলে বহুত টেনশ্যন গাইজ পাপা কোনফালে গ'ল চাব লাগিব আমাৰ পিছেতো আহি আছিলে কোনফালে গ'ল জানো গাইজ মানে আগতে বিচাৰি যাব লাগিব নাই বিচাৰি যাওঁৱেই মই নাই মই যাওঁৱেই বিচাৰি পাপা নহ'লে মই নাহোঁৱেই মই এতিয়া বিচাৰি যাবই লাগে